চিলি চিকেন কেনেকৈ অতি সহজতে বনাব পাৰে বলক আমি চাওঁ। আজিৰ ৰেচিপিটো চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৱে হয়তো ভালে আছে। মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম। যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বলক ৰেচিপিটো চাওঁ। প্ৰথমতে মই লৈছোঁ পিঁয়াজ 4টা মিহি মিহিকৈ কাটি লৈছোঁ। আদা নহৰু মই ৰুকনিত ৰুকি লৈছোঁ। আপোনালোকে পেষ্ট বনাইও ল'ব পাৰিব মিক্সিত পিচি। লগতে মাংস লৈছোঁ, মই ব্ৰইলাৰ মুৰ্গী লৈছোঁ। মাংস লৈছোঁ 200 গ্ৰাম লৈছোঁ। ধুই ল'লোঁ ভালকৈ সম্পূৰ্ণৰূপে। ইয়াত মই লৈছোঁ গৰম মছলা 1 চামুচ, ৰেড চিলি 1 চামুচ লৈছোঁ, মিট মছলা 1 চামুচ, লগতে লৈছোঁ গোটা জিৰা কেইটামান লৈছোঁ, শুকান জলকীয়া 4টা লৈছোঁ, নিমখ হালধি আন্দাজ অনুযায়ী আপোনালোকে দি দিব। লগতে মই লৈছোঁ এয়া তেতেলী লৈছোঁ কেইফুটামান, পানীত তিয়াই অলপ কোমলাই থৈছোঁ, যিহেতু মাংসত এইখিনি প্ৰয়োজন হ'ব। এতিয়া আমি বাকী প্ৰচেছখিনি চাওঁ বলক। এতিয়া আমাৰ তেল গৰম হৈ গৈছে দেখিছে। এতিয়া পিঁয়াজখিনি প্ৰথমতে দি দিলোঁ। এইখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। তাৰপিছতে আমি আদা নহৰু যিখিনি কৰি থৈছিলোঁ এইখিনিও আমি এতিয়া দি দিম। এইখিনিও আমি ভালকৈ ভাজি ল'ম অকণমান ৰঙচুৱা হোৱাকৈ। এতিয়া আমি বনাই থোৱা মছলাখিনি এইখিনিও ঢালি দিম। এইখিনিও আমি অকণমান ৰঙচুৱাকৈ এতিয়া ভাজি ল'ম। এয়া আমাৰ হৈছে দেখিছে। এতিয়া মাংসখিনি দি দিম। ভালকৈ লৰাই ল'ব আপোনালোকে, নহ'লে আকৌ ভালকৈ মিক্স নহ'লে ভালো নালাগিব খাই। এতিয়া 3 মিনিট সময়ৰ কাৰণে গেছৰ ফ্লেম হাই কৰি আমি ফ্ৰাই কৰি ল'ম। এতিয়া দেখিছোঁ মই এতিয়া ঢাক মাৰি থৈ দিছোঁ। হৈ গৈছে এয়া আমাৰ 3 মিনিট সময়। মাংসখিনি অলপ ফ্ৰাই হৈ গৈছে অলৰেডি। আকৌ 3 মিনিট সময় ভালকৈ গেছৰ ফ্লেমটো হাই কৰি ঢাকি পেলাই থৈ দিম। এয়া 3 মিনিট হৈ গৈছে অলৰেডি দেখিছে। মাংসখিনি প্ৰায় হৈছে, এয়া ৰঙচুৱা হৈ গৈছে। এতিয়া আকৌ 2 মিনিট সময়ৰ কাৰণে আমি ঢাকি থৈ দিম। এয়া সম্পূৰ্ণৰূপে হৈ গ'ল দেখিছে। এতিয়া আমি বনাই থোৱা যি তেতেলীৰ ৰস আছিলে এইখিনি আমি ইয়াত ঢালি দিম। এইখিনি আপোনালোকে ভালকৈ মিক্স কৰি ল'ব। লৈ পিনে আকৌ 2 মিনিট সময়ৰ কাৰণে ঢাক মাৰি থৈ দিব গেছৰ ফ্লেমটো হাই কৰি পিনে। এয়া আমাৰ হৈ গৈছে সম্পূৰ্ণৰূপে দেখিছে চিলি চিকেন। অতি সহজতে বনাব পাৰিব। যদি মোৰ ৰেচিপিটো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কৰি দিব। চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।